শুকুৰবাৰৰ নামাজটো সকলোৱে মিলি পঢ়ে, ইছলাম ধৰ্মৰ অকলে নপঢ়ে। আৰু শুকুৰবাৰৰ নামাজটো আমাৰ ইয়াতো পঢ়ে। ৰাস্তাত নামাজ পঢ়াটো হ'ব নালাগে নিয়মমতে, ধৰ্মটো পবিত্ৰ, হিন্দুই হওক মুছলমান হওক। কিন্তু যি ধৰণৰ দাদাগিৰি মানে কলকাতাত আছিল, সেই দাদাগিৰি অসমত নচলিব। নামাজ ৰাস্তাত পঢ়িব নোৱাৰে। এদিন কিবা কাৰণত নামাজ হৈছে, আমাৰ দুৰ্গা পূজা পতাৰ দৰে কথাটো বেলেগ। প্ৰত্যেক শুকুৰবাৰে নামাজ পঢ়িব ৰাস্তাত আৰু আম মানুহক বাধা দিব, সেইটো হ'ব নোৱাৰে। মই ভাল পাইছোঁ এই সিদ্ধান্তটো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী। আৰু মই এইটোও কৈছোঁ যে নামাজ পঢ়াৰ ক্ষেত্ৰত, পূজাৰ ক্ষেত্ৰত মাইকত কিয়? মাইকত আচলতে নালাগে না, 5 বাৰ মাইকেদি নামাজৰ সেই, মই ধৰ্মটোক মই তাচ্ছিল্য কৰা নাই, কিন্তু কিয় লাগে? আপোনালোকে ধৰ্ম অন্তৰত থাকিব লাগে। ৰাইজক শুনাই পেলাই ধৰ্মটো যিটো মই বুজি নাপাওঁ, মোৰ এই কাষতে মছজিদটো আছে, ইয়াতে সদায় 5 বাৰ তেওঁলোকে আজান দিয়ে, কিয় লাগে? আচলতে দিব নালাগে, এইটো বেলেগক ডিষ্টাৰ্ব কৰা হয়, আমিতো কৰা নাই। মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে এইটো ক্ষেত্ৰতো পদক্ষেপ ল'ব লাগে যে শুকুৰবাৰক বাদ দি বাকী দিনটোত এই যি মাইকে যোগেৰে নামাজৰ যি আজান দিয়ে, সেই আজান প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে। এটা দিন ৰাখক, এইটোত মই এইটোত সমৰ্থন দিম। কিন্তু কি নিয়ম আছে, কি আইন আছে, সেইটো চৰকাৰে সিদ্ধান্ত লয়। আৰু নগাঁও ঠিক আছে কংগ্ৰেছৰ যে মিয়া প্ৰীতি, আৰু এইবাৰ 18জন বিধায়কেই সংখ্যালঘু, তাতে এজন বিধায়ক মাত্ৰ জেপি দাস। আৰু এতিয়া কথা ওলাইছে যে তেওঁক দিবনে নিদিয়ে, জ্যেষ্ঠতাৰ খাতিৰত ৱাজেদ আলী চৌধুৰী তেওঁৰ আছে, অভিজ্ঞতা আছে, জেপি দাসৰ অভিজ্ঞতা নাই। এইবাৰ আকৌ বিৰোধী দলপতিটোৱেই সংখ্যালঘু হ'ব। এইটো কথা আচলতে সুধিব লাগে কংগ্ৰেছৰ পৰা, কাক বিৰোধী দলপতি দিয়ে, কাক নিদিয়ে। তথাপিও যিহেতু আপোনালোকে সুধিছে, মই এটাই কওঁ যে দ্বিতীয়খন স্বাধীনতাৰ পিছত ভাৰত স্বাধীন হ'ব, 1947 চনত ভাৰত স্বাধীন হৈছিল। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু, অসমৰ প্ৰধানমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ, আৰু ছাৰ ছাদুল্লাহ, 10জন বিধায়ক লৈ সেই সময়ত জিকি আহিছিল। একেই পৰিস্থিতি আজি কংগ্ৰেছ ওৰফে মুছলিম লীগ হিচাপে আজি অসমত আকৌ পুনৰাবৃত্তি হ'ল। আৰু সেই পবিত্ৰ বিধানসভাত সেই সময়ত গোপীনাথ বৰদলৈ, এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাক দিয়ে কাক নিদিয়ে মই নাজানো, যদি জয়প্ৰকাশ দাসকো দিয়ে, তথাপিও ইয়াৰ একনায়ত্ববাদ চলিব মুছলিম লীগৰ। আৰু যদি ৱাজেদ আলীকো দিয়ে বা তেওঁলোকৰ জ্যেষ্ঠ ভিত্তিত দিয়ে, তথাপিও চলিব মুছলিম লীগৰ। আৰু মই ভাবোঁ যে ইয়াতকৈ দুখৰ, ইয়াতকৈ হতাশজনক কথা আৰু কংগ্ৰেছৰ হ'ব নালাগে। কাৰণ তেখেতসকলৰ অসমৰ যি মানচিত্ৰ, অসমৰ যি ইতিহাস নজনা ব্যক্তিৰ দ্বাৰা পৰিচালিত হোৱা আজি এই পবিত্ৰ বিধানসভাত বংগীয় মুছলমানৰ দ্বাৰা গোটেইকেইজন বিধায়কে আজি ক'বলৈ বেয়া শুনি তেখেতসকলে বংগৰ কথাই ক'ব, বাংলাদেশৰ কথাই ক'ব লাগিব। কৈছোঁ, তাত যিসকল বিধায়কে ইয়াৰ দায়িত্ব পাইছে, বিধায়কসকলৰ লগত আপোনালোকে শুনক, কাৰণ এইটো চিট আমাক জিকিব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু দলে যি সিদ্ধান্ত লৈছে, আমি আদৰণি জনাইছোঁ। মই ভাবোঁ প্ৰদ্যুৎ বৰদলৈ চাৰেণ্ডাৰ কৰাৰ পিছত সেই চিটটো খালী হৈছে, আৰু আমি আশা কৰিছোঁ এই লোকসভা চিটটো আকৌ বিজেপিলৈ আহক। কংগ্ৰেছে কৈছে যে তেওঁলোকে যেনেকৈ নহওক, আগতে কংগ্ৰেছৰ চিট আছিলে এখন, কংগ্ৰেছকে ভোট দিব ৰাইজে, এনেকৈ কৈছে। কংগ্ৰেছক ৰাইজে ভোট দিব। আজি যদি মুছলিম লীগৰ দ্বাৰা এই 18জন বিধায়ক থকাৰ পিছতো যদি তেওঁলোকৰ যদি এই ধৰণৰ বক্তব্য ওলায়, তেতিয়াতো আমাৰ ক'বলগীয়া নাই। এটা আছে দেখি পেলাই নজনা ভাওটো, আৰু এটা জানি পেলাই নজনা, এটা নাজানি তেওঁলোক কোনটো বিধত পৰিছে মই গম নাপাওঁ। আৰু এটা কথা, বিজেপি চৰকাৰক এবাৰ NDAৰ যি চৰকাৰ, 102খন আসন অসমৰ জনতাই দিছে, মেণ্ডেট দিছে বিজেপিক, কিন্তু নিৰ্বাচনৰ পিছত দেখা পোৱা গৈছে পেট্ৰল, ডিজেল বা খোৱা বস্তুবিলাকৰো, খাদ্য সামগ্ৰীৰ যথেষ্ট দাম বৃদ্ধি হৈছে। আপোনালোকে সাংবাদিক মানুহ, আপোনালোকে কিয় দাম বাঢ়িছে আপোনালোকে অকণমান বেকগ্ৰাউণ্ডটো চালে হ'ল নহয়, চাই লওক কি কাৰণে হৈছে, ইয়াৰ বেকগ্ৰাউণ্ডত কি আছে, ঘটনাটো কি হৈ আছে, কিয় তেলৰ দাম বাঢ়িছে।
কিয় পেট্ৰলিয়াম প্ৰডাক্টৰ দাম বাঢ়িছে এইটো আপোনালোকে চালেই হ'ল ন যুদ্ধ চলি আছে এতিয়া সকলোৱে মানে চৰ্চা কৰিছে যে নিৰ্বাচনৰ আগত কিয় নাবাঢ়িলে যদি নিৰ্বাচনৰ আগত বাঢ়িব লাগিছিলে নিৰ্বাচন মানে ফলাফল ঘোষণা কৰাৰ পিছত আপোনালোকৰ ভাৱধাৰা আমাৰ ভাৱধাৰা এইটো নে যোনে যি সাংবাদিকে এই কথাটো প্ৰশ্ন কৰে সেই সাংবাদিকসকলে অকণমান ইতিহাসখন জানি লোৱাটো ভাল বুৰঞ্জীটো আপোনালোকে নজনাকৈ কথাটো ক'লে ভাল নহয় ক'ব লাগে কাৰণে কৈছে এইটো মই কোৱা নাই কিন্তু সঁচাকৈ জানো তেলৰ দাম বৃদ্ধি হৈছে ইলেকশ্যনৰ আগত বা ইলেকশ্যনৰ পিছত কিয় প্ৰধানমন্ত্ৰীয়ে অনুৰোধ কৰিছে এইবিলাক আপোনালোকে চাওক তেল ক'ৰ পৰা আহে গেছৰ নাটনি কিয় হ'ব আল্টিমেটলি যেতিয়া আপোনাৰ তেলৰ দাম বৃদ্ধি হ'ব চব সামগ্ৰীৰ দাম বাঢ়ি যাব নহয় হয় নহয় চবৰে বাঢ়িবটো স্বাভাৱিক যুদ্ধ চলি আছে আৰু মই এইটোও কৈছোঁ যিমানখিনি পাৰে ভাৰত চৰকাৰে কণ্ট্ৰল কৰিছে আজি বিদেশী ৰাষ্ট্ৰবিলাকত আপুনি বেংককলৈ যাওক কি অৱস্থা নাটনি ইয়াৰ পৰা বেংককৰ ভাড়া 63,000 হৈছে বহুত এয়াৰলাইন্স বেংককত বন্ধ কৰি দিব লাগিব ভাৰতৰ খাদ্য সামগ্ৰী ভাৰতৰ সকলো ধৰণৰ ব্যৱস্থা ভাৰতবৰ্ষত সুৰক্ষিত হৈ আছে কোনো কাৰণত ভাৰতবৰ্ষৰ ক্ষতি নহয় ক্ষতি হ'ব যিবিলাক দেশত ৰেভিনিউ জেনেৰেশ্যন নহয় যিবিলাক দেশত ইনকাম নাই অকল টুৰিষ্টৰ ওপৰত চলে সেইবিলাক দেশত নাটনি আৰম্ভ হ'ব আমাৰ দেশত নাটনি হোৱাটো মই ভাবোঁ মই ইমান এক্সপাৰ্ট নহয় কিন্তু মই ভাবোঁ ইমান সহজে নাটনি নহয় কাৰণ কোভিড যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221